ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি প্ৰেছমেট কেইবাটা বিষয়ত দিব বিচাৰিছিলোঁ। তাৰে প্ৰথম বিষয়টো হৈছে AES আৰু JEE। আমি আপোনালোকক জনাব বিচাৰিছোঁ যে বৰ্তমান যিটো সময় চলি আছে এইটো AES, JEE আৰু ডেংগি এই তিনিটা বেমাৰৰ কাৰণে খুব ভালনাৰেবল সময় হয়। আৰু ইতিমধ্যে লখিমপুৰ জিলাত আমি আমাৰ হাতত যি ডাটা উপলব্ধ আছে সেই ডাটাৰ পৰা চাওঁতে আমি দেখিছোঁ আমাৰ ইতিমধ্যে 9টা ডেংগি কেছ, 15টা JEE কেছ, 15টা AES কেছ আৰু 2টা JEE কেছ। গতিকে ইমানখিনি ইতিমধ্যে আমাৰ ইয়াত কেছ ওলাইছে। এইটো কি দাদা 1 জানুৱাৰী টু 25 এপ্ৰিল। আৰু এইখিনি যেতিয়া ওলাইছে ওলোৱাৰ পাছত আমাৰ এতিয়ালৈকে আমাৰ যিটো ইনফৰ্মেশ্যন আছে ডেথ হোৱা নাই, কিন্তু 2-এজন পেচেণ্টৰ ক্ষেত্ৰত আমি দেখিছোঁ, এজন পেচেণ্টৰ ক্ষেত্ৰত আমি দেখিছোঁ যে তেওঁলোকে ICU তেওঁলোকে এটেনশ্যন ল'বলগীয়া হৈছে। গতিকে বাকী ডিটেইলছ আপোনাৰ ওচৰত আছে আৰু আপোনালোকক লাগিলে আমি কৰাব পাৰিম। মূলতে আমি এই প্ৰেছমেটখন AES, JEE, ডেংগিৰ ওপৰত কৰাৰ কথাটো হৈছে ইয়াতে আমি এই বেমাৰখিনি নাইকিয়া কৰিবলৈ হ'লে এৱাৰনেছৰ যিখিনি এক্টিভিটি আছে এক্টিভিটিখিনি ইনক্ৰিজ কৰিব লাগিব। আৰু এক্টিভিটি ইনক্ৰিজ কৰিবলৈ হ'লে আমি বিশেষকৈ কিছুমান বিশেষ কথাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। ইতিমধ্যে আমাৰ ফালৰ পৰা দিছোঁ। ইয়াতে মূলতঃ কথাখিনি হৈছে যে আমাৰ বহুত জেগাত পানী জমা হৈ থাকে আৰু পানী জমা হোৱা জেগাবিলাক লগতে আমাৰ প্ৰায় মানুহৰ ঘৰতে এটা এটা পুখুৰী থাকে। পুখুৰীত যিখিনি পানী থাকে আবদ্ধ পানী থাকে, এই পানীখিনি যাতে আবদ্ধ পানীখিনি পুখুৰী পানীখিনিতো আমি আঁতৰাই দিব নোৱাৰিম, কিন্তু যিখিনি আমাৰ পানী আছে হয় টাব এটাত পানী জমা হৈছে, টায়াৰবিলাকত পানী জমা হয়, পুৰণা বটলবিলাকত পানী জমা হয়, এইখিনি যাতে জমা হ'বলৈ দিব নোৱাৰে। তাতে মহে প্ৰজনন আৰম্ভ কৰে আৰু প্ৰজনন আৰম্ভ কৰাৰ পাছত আমাৰ খুব সমস্যা হৈ যায়। আৰু সেই সমস্যাখিনি হোৱাৰ পাছত আমাৰ ডেংগু লক্ষণ হিচাপে অতিপাত জ্বৰ হ'ব, গাঁঠিৰ বিষ হ'ব। ঠিক একেদৰে আমি যদি বাকী মেলেৰিয়াৰ ক্ষেত্ৰতো যাওঁ, মেলেৰিয়া আমাৰ ওলোৱা নাই যদিও আমি সতৰ্ক হৈ থকাটো আমাৰ কাৰণে খুবেই জৰুৰী হয়। এখন ট্ৰেইন আহিছে, তাতে বিভিন্ন চিকিৎসা আমাৰ লখিমপুৰবাসী ৰাইজৰ কাৰণে দিছে। গতিকে এই লাইফলাইন এক্সপ্ৰেছ অন ৰেল নামৰ এখন যিখন আহিছে, এই ট্ৰেইনখনত যিখিনি সুবিধা আছে সেই সুবিধাখিনি যাতে আমাৰ লখিমপুৰবাসী ৰাইজে পায়, তাৰ কাৰণে আমি আপোনালোকৰ ফালৰ পৰা অলপ প্ৰচাৰ চলোৱাটো ভাল হ'ব বুলি ভাবোঁ। আৰু এই ক্ষেত্ৰত দুআষাৰ ক'বৰ কাৰণে আমাৰ মাজত আছে ডক্টৰ বিমান শৰ্মা, যুটীয়া সঞ্চালক লখিমপুৰ জিলা। মই তেখেতক অনুৰোধ জনাইছোঁ। ডক্টৰ বিমান শৰ্মা। নমস্কাৰ। সাংবাদিক এই আমাৰ যিখন ইম্পেক্ট ইণ্ডিয়া ফাউণ্ডেশ্যনৰ অধীনত লাইফলাইন এক্সপ্ৰেছ হস্পিটেল অন ৰেল বুলি এটা প্ৰজেক্ট আছে। ৰেল এখন মানে ভাৰতৰ চুকে কোণে ঘূৰি ঘূৰি আমাৰ লখিমপুৰ পাইছেহি। এইটো প্ৰায় 237 ষ্টেচন, যাতে ইতিমধ্যে 236টা ষ্টেচন ঘূৰিলে। এতিয়া 237 ষ্টেচনটো আমাৰ উদ্দেশ্যটো হ'ল হস্পিটেল এটা টুৰিষ্টে কমিউনিটি লেভেল, মানে ভিলেজ লেভেলৰ যিসকলে সুবিধা নাপায় বা আহিবলৈ তেওঁলোকৰ যাতায়াতৰ ব্যৱস্থাৰ কাৰণেও হওক বা বিভিন্ন সজাগতা হ'বৰ বাবেও হওক তেওঁলোকে হস্পিটেললৈ আহিব নোৱাৰে চিকিৎসা গ্ৰহণ কৰিবলৈ। তেনেকৈ যিখিনি মানে দুখীয়া লোক আছে তেওঁলোকক ঘৰৰ পৰিৱেশ হস্পিটেলখন লৈ যোৱাৰ যিটো চিন্তাধাৰা সেই ক্ষেত্ৰত তেওঁলোকে কৰি আছে বুলি মই ভাবিছোঁ। আৰু লখিমপুৰ জিলাত ইতিমধ্যে কাছজলি ৰামপুৰ অকাভেটি 18 এপ্ৰিল তাৰিখে 2জন মানুহে বনৰীয়া কাঠফুলা সেৱন কৰিছিলে আৰু তাৰে এজন প্ৰভাত হাজৰিকা, তেওঁ প্ৰথমতে আমি লালু মডেল হস্পিটেল আৰু ইয়াৰ পাছত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়তো ভৰ্তি কৰাবলগীয়া হৈছিল। তেখেতৰ একো বিশেষ হানিবিঘিনি নঘটিল, কিন্তু কথাটো হৈছে যে আমাৰ জিলাত নহ'লেও অন্যান্য জিলাত কিন্তু বিষাক্ত কাঠফুলা সেৱনৰ কৰাৰ পাছত মানুহৰ মৃত্যুমুখত পৰ্যন্ত পৰিছে। গতিকে কাঠফুলা সেৱন কৰাটো বেয়া কথা নহয়, কিন্তু যি খেতিৰ যোগেদি কাঠফুলা হয় সেই কাঠফুলাটোহে সেৱন
বা কাঠফুলাকৈ সেৱন কৰিব নালাগে। গতিকে আপোনালোকৰ এই প্লেটফৰ্মৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ যে কাঠফুলাৰ ওপৰত যি এৱাৰনেছ আছে বিষাক্ত কাঠফুলাৰ ওপৰত, এইটো যদি আপোনালোকৰ ফালৰ পৰা আগবঢ়াই দিয়ে আমি এই ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ম। আৰু